এইটো হৈছে ইণ্ডিয়ান ফেণ্টেল পিজন। এইটো এনেকৈ ময়ৰাচৰৰ নিচিনা বহুত ধুনীয়াকৈ পাখাবিলাক মিলাই থাকে, বহুত ভাল লাগে। এইটো পাৰ চৰাই মানে 2000তো পাব, 3000তো পাব আৰু 5000 6000 টকাতো পাব। বহুতে দামবিলাক সুধি থাকে যে দাম কেনেকুৱা ইয়াৰ। তো সকলোবোৰ কোৱালিটিলৈ কথা, মানে ইয়াৰ দামবিলাক হয়। কিছুমানে দাম সোধে যে আপোনাৰ তাতে ইমান দামটো বেছি কিয়, আমিতো দোকানত বহুত কম দামত পাওঁ। তো বহুত কম দামৰ মাজত আমাৰ পৰা 1500তো পাই যাব এইবিলাক যোৰা। কিন্তু সেইবিলাক নামতহে থাকিব, দামত থাকিব, কামত নাথাকে। কিন্তু লৈ যদি ইয়াৰ পৰা পোৱালি জগাব বিচাৰে, পোৱালি নাজাগায় সেইবিলাক। দোকানত কম দামত পায়, দোকানৰ পৰা কম দামত কেনেকৈ পায়, কেতিয়াবা আমাৰ পোৱালি বহুত বেছি হৈ যায়, মানে ছিংগেলকৈ এটা ছিংগেল পোৱালি ওলায়। সেই পোৱালিবিলাক আমি 10টা 12টা জমা কৰি আমি 1200-1500 টকা যোৰা চেল কৰি দিওঁ বেপাৰীৰ হাতৰ কথা। বেপাৰীয়ে সেইটো দুটা এটা মিলাই পিনে বোলে এইটো এইযোৰ এনেকৈ মিলাই পিনে সিহঁতে চেল কৰি দিয়ে। কিন্তু সেইবিলাক চব মেল থাকে বা কিছুমান ফিমেল থাকে, এইটো কনফাৰ্ম নহয়। যে কনফাৰ্ম ল'ব যায় 100%, তেতিয়াহ'লে ফাৰ্মাৰৰ পৰা ল'ব লাগিব। দোকানীৰ তো 80% কনফাৰ্ম দিব নোৱাৰে। যিবিলাক কনফাৰ্ম থাকে সেইবিলাক মানে দামো খোজে বহুত বেছি, যে দামটো বহুত এনেকুৱা দাম লাগিব। আৰু যিকোনো ফাৰ্মৰ পৰা ল'লে দামটো অলপ বেছি থাকিলে সেইটো ভাবি যে নাই 100% পিয়াৰ হয়। এইটো এনেকুৱা যিবিলাক 100% পিয়াৰ হয়, আমি 1 মাহৰবিলাক পোৱালিবিলাক 2500 টকা যোৰা চেল কৰি আছোঁ। আৰু যিটো নেকি 3 মাহ 4 মাহ হৈছে সেইটো 3000, বা তাতকৈ যিটো পুৰণি হৈছে সেইটো 4000। বা কিছুমানে ব্ৰিডিং পেয়াৰ খোজে, ব্ৰিডিং পেয়াৰ খুজিলে 5000 6000 এনেকুৱা। বৰ্তমান ব্ৰিডিং পেয়াৰ বহুত কম দামত পায়, পাব পাৰে। আমাৰ পৰা ব্ৰিডিং পেয়াৰ ল'লে 3000ত পাই যাব। কিন্তু সকলো বস্তু যে ছ'চিয়েল মিডিয়াত নকয় সকলোৱে। কিছুমানে আছে ছিংগেল এটা পোৱালি জগায়। আমি 2বাৰ 3বাৰ চাম, যদি এটা পোৱালি জগায় তেতিয়াহ'লে সেইবিলাক ৰাখিতো লাভ নাই না, সেইবিলাকে কম দামতে চেল হৈ যাব। আৰু যিবিলাক দুটা পোৱালি জগায় ভাল কোৱালিটি, সেইবিলাকৰ দামটো সদায় বেছিয়ে থাকে। তো আমাৰ লগতো বহুত পাৰ চৰাই আছে, টোটাল বৰ্তমান 42টা প্ৰজাতিৰ পাৰ চৰাই আছে আমাৰ লগত। কিন্তু যিবিলাক আপডেট থাকে, পোৱালি থাকে, সেইবিলাকৰ আপডেট দিওঁ। যিবিলাক নাথাকে সেইবিলাকৰ আপডেট আমি নিদিওঁ। তো বৰ্তমান ফেণ্টেল আছে, মুখী আছে, আৰু বহুতে আমাৰ ফাৰ্মটো চাব বিচাৰে। ফাৰ্মটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ, মালিবাৰী সত্ৰ। আহি আমাৰ ফাৰ্মটো চাই যাব পাৰে। কিন্তু যিবিলাক হাঁহ কুকুৰাৰ ফাৰ্ম আছে সেইবিলাকৰ বায়'চিকিউৰিটি আছে, দেখা বন্ধ। কিন্তু এই পাৰ চৰাইৰ ফাৰ্মটো ঘৰতে আছে, ঘৰত থকাৰ কাৰণে মানে বাহিৰৰ পৰা চাব পাৰিব, কিন্তু ফাৰ্মৰ ভিতৰত সোমোৱা নিষেধ। তো যদি লাগে যোগাযোগ কৰিব পাৰে, মোবাইল নম্বৰ দিয়া আছে, ফোন কৰিব। ধন্যবাদ।